Hello friends, welcome back to my another video. মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ পিছত ইউটিউবত ভিডিঅ' এটা নতুন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হ'ল নিবৃত্তি অৰ্থাৎ অম্বুবাচী মেলা শেষ হ'ল আৰু আজি নিবৃত্তি আৰু আমাৰ ইয়াত আমি আজি ফূৰ্তি হিচাপে গোটেই দিনটো উদযাপন কৰোঁ। ফূৰ্তি মানে এক ধৰণৰ মানে নিজকে শুদ্ধি কৰা, যিহেতু একেদিন মা কামাখ্যা ৰজস্বলা হৈ আছিল আৰু সেইকাৰণে এটা চোৱা বুলি কোৱা হয় যিটো আমাৰ মানে সাধাৰণ ভাষাত, গতিকে চোৱা আমি সকলোৱে মানিছিলোঁ আৰু সেই চোৱাটো যোৱাৰ পাছত আজি শুচি হয় আৰু তাৰপিছতে এই যিটো আমাৰ ফূৰ্তি যিটো বিশেষ দিনটো সেইটো আমি সকলোৱে উদযাপন কৰোঁ আৰু ৰাতিপুৱাৰ পৰাই বিভিন্ন ধৰণৰ কাম কাজ থাকে, যেনেকৈ ঘৰ চাফা কৰা, কাপোৰ ধোৱা, বিভিন্ন ধৰণৰ মঠ মন্দিৰ এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, চাকি বাতি দিয়া, এনেকুৱা বিভিন্ন ধৰণৰ থাকে। কথাখিনি মই এইকাৰণে কৈছোঁ কাৰণ যিহেতু আমাৰ অসমখন এখন বহুত ডাঙৰ ৰাজ্য আৰু ইয়াত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে। মই আমাৰ বঙাইগাঁও জিলাত দেখা বা আমাৰ ওচৰে পাঁজৰে যিবিলাক আমাৰ পৰিৱেশত আমি যিখিনি নীতি নিয়ম দেখিছোঁ, তাৰমানে আজিৰ এই বিশেষ দিনটোত সেইখিনি আচলতে কথাহে মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু হয়তো আপোনালোকৰ ফালে নীতি নিয়মবিলাক বেলেগো হ'ব পাৰে আৰু কেনেকুৱা হয় আপোনালোকে নিশ্চয় জনাব। কাৰণ আমাৰ ইয়াতে আজি বিশেষকৈ আজিৰ দিনটোত মানে যিসকলৰ ঘৰত আপোনালোকৰ মনসা থান বা বিশ্বহৰি থান এনেকুৱা আছে, তেওঁলোকৰ ঘৰত পূজা পাতল কৰে আৰু আমাৰ যি বতৰৰ ফল মূল, আম, কঁঠাল, বিভিন্ন ধৰণৰ ফল মূল আজিৰ দিনটোত বিশেষভাৱে খোৱা হয়, উদযাপন কৰা হয়। যদিও আমি বেলেগ দিনা খাওঁ, কিন্তু আজিৰ দিনটোত মানে বিশেষভাৱে সেই বস্তুখিনি আমি উদযাপন কৰোঁ। গতিকে আমাৰ ওচৰে পাঁজৰে এনেকুৱা ধৰণৰ পৰিৱেশতে আমি ডাঙৰ হৈ আহিছোঁ বা আমি দেখি আহিছোঁ, কিন্তু আমাৰ ইয়াত এনেকৈ উদযাপন কৰে বোলে বাকী বেলেগত নকৰিব পাৰে, হয়তো তাত বেলেগকৈ কিবা উদযাপন কৰিব পাৰে আজিৰ দিনটোত। গতিকে কেনেকৈ কৰে সেইখিনি আচলতে জানিব বিচাৰিছোঁ, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। গতিকে আপোনালোকে জনাবচোন আপোনালোকৰ অঞ্চলত কেনেধৰণে আজিৰ এই বিশেষ দিনটো উদযাপন কৰে। অম্বুবাচী নিশ্চয় সকলোৰে ভালে কুশলে গ'ল আৰু মা কামাখ্যাৰ আশীৰ্বাদত সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু সেয়ে আপোনালোকে জনাব মোক আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ নীতি নিয়মবিলাক হয়, জানিব বিচাৰিছোঁ। আৰু আপোনালোকে যেতিয়া জনাব তেতিয়া নতুন নতুন কিছুমান কথা শিকিব পাৰি। আমাৰ যি অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত উৎসৱ পাৰ্বণ, ৰীতি নীতি আছে, পৰম্পৰা আছে, সেইবিলাকৰ বিষয়ে আমি বহুতো নতুন নতুন কথা জানিব পাৰিম। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত পুনৰ আহিম। গতিকে আজি বহুত দিনৰ মূৰত যিহেতু ভিডিঅ'টো কৰিছোঁ, আপোনালোকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ। গতিকে সকলোকে ধন্যবাদ।